11 বছৰীয়া ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাক লৈ উত্তাল শিৱসাগৰৰ দিচাংমুখ লম্পট উজ্জ্বল দাৰিক নামৰ শিক্ষকগৰাকীক 5 দিনৰ পিছতো গ্ৰেপ্তাৰ নকৰাক লৈ উত্তাল শিৱসাগৰৰ দিচাংমুখ শ ৰাইজে ঘেৰাও কৰিলে দিচাংমুখ আৰক্ষী চকী সদৌ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত দিচাংমুখত তীব্ৰ প্ৰতিবাদ উজ্জ্বল দাৰিক নামৰ লম্পট শিক্ষকগৰাকীক তাৎক্ষণিকভাৱে পক্সো আইনৰ কঠোৰ ধাৰাত গ্ৰেপ্তাৰ দাবী 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নকৰিলে হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ অনুসূচিত জাতিৰ ৰাইজৰ ধৈৰ্যৰ পৰীক্ষা নলবলৈ সকিয়নি স্থাপন হৈছে ধন দিয়াজনো এতিয়ালৈকে মুখ খোলা নাই আৰু লোৱাজনো খোলা নাই সেইটো কাৰণে যিজনে দিছিলে সেই ধন যদি দিছে সেইজনে ৰাজহুৱা কৰিলে ভাল হ'ব এটা অডিও আছে বিকাশ নামৰ এজন ব্যক্তিক নগদ 1 লাখ টকা দিছে বুলি কৈছে হয় এতিয়া মানে আপুনি যদি বিকাশ নামৰ যদি যুৱকজন কোনজন এতিয়া ঢেৰ বিকাশ আছে সেই কাৰণে মানে তেখেতলোকে যিজনে অডিঅ'টো ৰেকৰ্ডিং কৰিছে বা যিজনে কৈছে সেইজনকো আজি আমি ইয়াৰ পৰাই আহ্বান জনাইছো তেখেতে কোনজন বিকাশ সেইজনক আইডেন্টি কৰি দিব লাগে দিচামুখ আৰক্ষী গাফিলতি এতিয়ালৈকে বৰ্তমান সময়লৈকে 23 তাৰিখৰ যিহেতু দিচামুখ আৰক্ষী চকী অন্তৰ্গততে সেই ঘটনাটো কিন্তু 23 তাৰিখৰ পৰা 28 তাৰিখলৈকে তেখেতলোকে কি কাৰণে কেলে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে সেই কথাটো কিন্তু সময়হে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত জনা যাব চাওক আজি যোৱা 23 তাৰিখৰ দিনা 3গৰাকী পঞ্চমান ছাত্ৰীক এজন লম্পট শিক্ষকে শিক্ষা পোহৰ বিলাবলৈ অহা শিক্ষকৰ নামত কলংক খনা সেই লম্পট শিক্ষক এই উজ্জ্বল দাৰিকে 3গৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা পিছতো আজি সময়লৈকে প্ৰশাসন নিমাত আৰু নীৰৱ আমি তাৰ কাৰণে যি সদৌ শিৱসাগৰ জিলা অনুসূচিত ছাত্ৰ সন্থা গাঁওবাগী চব ক্ষোভিত হৈছোঁ ইমান ডাঙৰ এটা ঘটনা ইমান ডাঙৰ এটা কাণ্ড হৈ যোৱাৰ পিছতো জঘন্য কাণ্ডৰ পিছতো আজিও কিয় নিমাত আজিও কিয় উজ্জ্বল দাৰিকক গ্ৰেপ্তাৰ কৰিব পৰা নাই তাক লৈ কিন্তু সকলো মানুহৰ মাজত প্ৰশ্ন উদয় হৈছে আমি আজি দাবী জনাইছোঁ 24 ঘণ্টা সময় দিছোঁ 24 ঘণ্টাৰ সময়ৰ ভিতৰত যদি জিলা প্ৰশাসনে যদি সেই মাষ্টৰজনক যদি নিলম্বিত নকৰে যদি সেই মাষ্টৰজনক যদি গ্ৰেপ্তাৰ নকৰে তেন্তে ইয়াকে ভয়াৱহতা ৰূপ কিন্তু অনুসূচিত জাতিৰ পৰা কোনোদিনা কামনা কৰা নাছিল আৰু আজিও কামনা নকৰিব আমি সেইকাৰণে আজি প্ৰতিবাদ কৰিছোঁ সেইকাৰণে আমি আজি প্ৰতিবাদ কৰিছোঁ এই প্ৰতিবাদৰ মূল অস্ত্ৰ মূল লক্ষ্য যদি প্ৰশাসনে ভাবিছে এয়া যে 23 তাৰিখৰ পৰা এই 28 তাৰিখলৈ দিন যেনেকৈ পাৰ কৰালে সেই দিনটো পাৰ কৰা যদি এটা যদি তেখেতলোকে আহিলা বুলি ভাবিছে তেন্তে এইটো তেখেতলোকে ভুল ভাবিছে আমি ইয়াৰ পৰাই জনাই দিব বিচাৰিছোঁ ইয়াৰ পৰা স্মাৰক পত্ৰ প্ৰদান কৰিম তাত আমি 3টা দাবী তাত উল্লেখিত কৰিছোঁ প্ৰথম কথাটো হ'ল 3গৰাকী ছাত্ৰীয়ে যৌন নিৰ্যাতন চলোৱা 3গৰাকী ছাত্ৰীক ন্যায় দিব লাগিব প্ৰশাসনে ন্যায় দিব লাগিব প্ৰশাসনে এক্টৰ অধীনত যাতে খোপা দিলা কিবা লগাই যাতে আইনৰ ব্যৱস্থা কৰি পিনে যাতে 3 মাহৰ পিছত 15 দিনৰ পিছতে জামিন পাই পিনে মুক্ত আকাশত তলত যাতে বিচৰণ কৰি পিনে 3গৰাকী ছাত্ৰী জীৱন ধ্বংস কৰা গোটেই এতিয়া প্ৰক্ৰিয়াটো আছে প্ৰশাসনৰ হাতত প্ৰশাসনে কেনেদৰে বিচাৰ বিবেচনা কৰিব তেওঁলোকৰো নিজৰ ঘৰত সতি সন্তান আছে তাৰ কাৰণে মই প্ৰশাসনক আকৌ পুনৰবাৰ আহ্বানো জনাইছোঁ লগতে জিলা প্ৰশাসনক আহ্বান জনাইছোঁ এই শিক্ষকজনে 23 তাৰিখে হৈ যোৱা ঘটনাটোৰ পিছত আজি 28 তাৰিখলৈকে নিলম্বিত নোহোৱাকৈ কেনেকৈ ৰক্ষণাবেক্ষণা দিছে তাক লৈ কিন্তু এটা প্ৰশ্নবোধক চিন হৈছে অতি শীঘ্ৰে নিলম্বন কৰাৰ ব্যৱস্থা কৰক আৰু যি 3গৰাকী ছাত্ৰী আছে সেই 3গৰাকী ছাত্ৰীক ন্যায় দিয়ক আৰু 24 ঘণ্টাৰ ভিতৰত এই কালপিত যিটো উজ্জ্বল দাৰিক সেই কালপিতক কিন্তু গ্ৰেপ্তাৰ কৰা আমি দাবী জনাইছোঁ শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট অসম আদিত্য।